নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত এই দুই ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে এক উদযাপনৰ দিন হ'ব। হয় আপুনি কোনোবা ডাঙৰ অনুষ্ঠানলৈ যাব, নহয় আপুনি আপোনাৰ ঘৰতে কোনোবা ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰিব। ইয়াৰ বাবে ঘৰত সুখৰ পৰিৱেশ হ'ব যদিও ব্যস্ততাও অধিক হ'ব। কোনোবা বা আনজন ঘৰলৈ অহা যোৱা কৰি থাকিব। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱীক লগ পাই থাকিব আৰু সুখ দুখৰ মুহূৰ্ত ভাগ কৰি থাকিব। কিছু পৰিয়ালৰ কামক লৈ চিন্তা থাকিব, কিন্তু কথা বতৰাৰ জৰিয়তে সমাধান হ'ব। যদি পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাদ হৈছে তেন্তে এই মাহটো ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি বহুতো পুৰণি বা নতুন পেমেণ্ট কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা মানসিক চাপৰ হৈ থাকিব। যদিও আপুনি আপোনাৰ ব্যৱসায়ত সফলতা লাভ কৰিব আৰু আয়ো আগৰ তুলনাত বেছি হ'ব, কিন্তু আপোনাৰ খৰচো বৃদ্ধি পাব। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে তেন্তে তাৰ পৰাও লাভ পাব। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে তেন্তে আপোনাৰ ওচৰৰ কোনোবা এজনৰ পৰা সহায় পাব। তেওঁলোকৰ পৰা নতুন চাকৰিৰ প্ৰস্তাৱো আপুনি লাভ কৰিব পাৰে, যিটো ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে এই মাহত কোনো সমস্যাৰ সন্মুখীন নহ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি স্কুলত পঢ়ি আছে আৰু নতুন কিবা এটা কৰিবলৈ ভাবিছে তেন্তে কোনো পাঠ্যক্ৰমত যোগদান কৰা বা আন কিবা এটা, তেন্তে এই মাহটো তাৰ বাবে খুবেই ভাল হ'ব। এই মাহটো আপুনি আপোনাৰ দক্ষতা চিনাক্ত আৰু নিখুঁত কৰাত কটাব। এই সকলোবোৰ ভৱিষ্যতেও অতি উপযোগী হ'ব, গতিকে বেছি চিন্তা নকৰিব, আগবাঢ়ি যাওক। কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অত্যন্ত প্ৰত্যাহ্বানমূলক হ'ব। যদি আপুনি কোনো প্ৰকল্পত কাম কৰি আছে তেন্তে সাৱধান হওক, কাৰণ ইয়াত আপুনি বিফলতাৰ সন্মুখীন হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে চাকৰি পাবলৈ অধিক কষ্ট কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আপোনাৰ প্ৰেম জীৱনত হতাশাৰ অনুভৱ কৰিব। আপুনি অনুভৱ কৰিব যে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকৰ বাবে অত্যাধিক কাম কৰি আছে, আনহাতে সন্মুখৰ পৰা তেনেকুৱা একো দেখা নাযায়। ইয়াৰ বাবেও মনত এটা নিশ্চয়তাৰ অনুভূতিৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত যদি আপুনি তেওঁলোকৰ লগত মুকলিকৈ কথা পাতে তেতিয়া পৰিস্থিতি উন্নত হ'ব। যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে আৰু আপোনাৰ পৰিয়ালে আপোনাৰ বাবে এজন সংগী বিচাৰি আছে তেন্তে ইয়াত খৰখেদা নকৰিব আৰু আক্ৰমণাত্মক মনোভাৱৰ পৰা আঁতৰি থাকিব। আপোনাৰ বাবে উপযুক্ত সম্পৰ্কৰ বাবে অপেক্ষা কৰি আছে। এই মাহত অবিবাহিত লোকসকল হতাশ হ'ব যদিও তেওঁলোকে হয়তো কাৰোবাৰ লগত কথা বতৰা আৰম্ভ কৰিব, কিন্তু বেছি দিন নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ নিজকে ফিট কৰি ৰখাৰ প্ৰচেষ্টা এই মাহত ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। যদিও মাহৰ দ্বিতীয় সপ্তাহত চকুৰ কিছু সমস্যা হ'ব পাৰে, কিন্তু বেছি দিন নাথাকিব। যদি আপুনি
বেছি গৰম অনুভৱ কৰে তেন্তে ঠাণ্ডা বস্তু সেৱন কৰক আৰু যিমান পাৰে সিমান ফলৰ ৰস খাবলৈ চেষ্টা কৰক। মানসিক ভাগৰ হ'ব, কিন্তু সঠিকভাৱে চম্ভালি ল'ব। কিছুদিনলৈ অস্থিৰতাৰ পৰিস্থিতি অব্যাহত থাকিব। কম টোপনিৰ সমস্যায়ো মাহৰ মাজভাগত আপোনাক আমনি কৰিব। এনে পৰিস্থিতিত সংযমেৰে কাম কৰাৰ অভ্যাস গঢ়ি তোলক আৰু সকলোৰে লগত মধুৰ আচৰণ কৰি থাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে ৮ আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। আপোনাৰ ঘৰত কাম বেছি হ'ব, যাৰ বাবে কিছুদিন খিংখিঙীয়া হৈ থাকিব পাৰে। এনে পৰিস্থিতিত আপুনি এনেকুৱা এটা কথা ক'ব, যাৰ বাবে সকলোৱে হয়তো আপোনাক বেয়া অনুভৱ কৰিব। গতিকে কথাবোৰ যাতে বেয়া নহয়, তাৰ বাবে আগতীয়াকৈ ইয়াৰ যত্ন লওক। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পাৰিবাৰিক জীৱনত এই মাহত শনিৰ দৃষ্টিশক্তি আপোনাৰ ৰাশিৰ ওপৰত গধুৰ হৈ পৰিছে, যাৰ বাবে আপোনাৰ পাৰিবাৰিক জীৱন অনুকূল নহ'ব। কিবা এটা লৈ আপোনাৰ মাৰ লগত কাজিয়া হ'ব পাৰে। লগতে আপোনাৰ বিষয়ে এটা নেতিবাচক ছবি আপোনাৰ ঘৰখনত সৃষ্টি হ'ব পাৰে। যদি আপুনি ধৈৰ্যৰে কাম নকৰে তেন্তে কথাবোৰ বেয়া হৈ যাব। অৱশ্যে আপুনি সকলোকে সুখী কৰি ৰাখিবলৈ বহুত চেষ্টা কৰিব, যাৰ ফলত আপুনি হেঁচা অনুভৱ কৰিব। গতিকে আমি আপোনালোকক পৰামৰ্শ দিম যে এই সকলোবোৰৰ লগত মোকাবিলা মুকলিকৈ কথা পাতক আৰু মনত কোনো ধৰণৰ সুখ নাৰাখিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি শনি গ্ৰহটোৱে আপোনাৰ আৰ্থিক জীৱনত কোনো প্ৰভাৱ পেলাব নোৱাৰে, যদিও আপুনি নিজৰ কামৰ প্ৰতি আশাবাদী নহ'ব আৰু অসুখী অনুভৱ কৰিব, কিন্তু কঠোৰ পৰিশ্ৰমৰ বাবে আয়ৰ কোনো হ্ৰাস নহ'ব। বজাৰত আপোনাৰ সন্দৰ্ভত ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব আৰু আয় পূৰ্বতকৈ অধিক বৃদ্ধি পাব। আনকি কৰ্মৰত লোকসকলেও কোনো ধৰণৰ দ্বিধাদ্বন্দ্বৰ সন্মুখীন নহ'ব। সহকৰ্মীসকলে আপোনাৰ সুবিধা ল'বলৈ চেষ্টা কৰিব, কিন্তু সফল নহ'ব। সকলোৱে আপোনাৰ আচৰণৰ শলাগ ল'ব, যাৰ বাবে আপোনাৰ ভাৱমূৰ্তি আপোনাৰ বছ বা আপোনাৰ ছিনিয়ৰ অফিচাৰৰ দৃষ্টিত অতি ভাল হৈ থাকিব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এজন কমাৰ্চৰ ছাত্ৰ হয় তেন্তে এই মাহত সাৱধানে প্ৰস্তুতি চলাওক। যদি আপুনি এনেকুৱা এটা প্ৰজেক্টত কাম কৰি আছে যাৰ বিষয়ে আপোনাৰ বহুত আশা আছে, তেন্তে সেয়া বিফল হ'ব পাৰে। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে নিজৰ ছিনিয়ৰসকলৰ সমৰ্থন লওক। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন মাত্ৰা নিৰ্ধাৰণ কৰিব। আপুনি এতিয়া যিটো ক্ষেত্ৰত প্ৰস্তুতি চলাইছে তাৰ পৰিসৰ বৃদ্ধি কৰক আৰু বৃদ্ধি কৰিব পাৰিব, যিটো ভৱিষ্যতে অতি উপযোগী হ'ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন পাঠ্যক্ৰমত যোগদান কৰাৰ কথা চিন্তা কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি আপোনাৰ পত্নী বা স্বামীক আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে বা চেষ্টা কৰিছে, তেন্তে সম্পৰ্কত বিভাজন হ'ব পাৰে। তেওঁলোকে হয়তো আপোনাৰ প্ৰতি মোহভংগ হ'ব। প্ৰেম জীৱনত উত্তেজনাই বিৰাজ কৰিব। আপুনিও নিজকে বাধাগ্ৰস্ত অনুভৱ কৰিব আৰু ইয়াৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিব। যদি আপুনি অবিবাহিত তেন্তে এই মাহতে কাৰোবাৰ লগত ইতিবাচক কথা বতৰা আৰম্ভ কৰিব পাৰিব, কিন্তু আৰম্ভণিতে
আক্ৰমণাত্মক হোৱাৰ পৰা বিৰত থাকিব আৰু আৰম্ভণিতে সকলো শ্বেয়াৰ নকৰিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহত আপুনি নতুন একো নাপাব আৰু ভাল সম্পৰ্কৰ বাবে আপুনি আৰু বেছি সময় অপেক্ষা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ইমান ভাল নহ'ব। মাহৰ মাজভাগত কেতিয়াবা জ্বৰ, পিঠিৰ বিষ, মূৰৰ বিষ আদি সমস্যাও নিশ্চয়কৈ আহিব আৰু আমনি কৰিব। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলে, তেন্তে পৰিস্থিতি ভাল হ'ব। BP ৰোগীয়ে নিজৰ বিষয়ে বিশেষ যত্ন ল'ব লাগিব আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব। কৰ্মক্ষেত্ৰত ব্যস্ততাৰ বাবে আপুনি নিজকে বোজা আৰু মানসিক চাপে আগুৱাই থকা দেখিবলৈ পাব আৰু কোনো সমাধান আগন্তুক যেন নালাগিব। টোপনি কম বা টোপনি নোযোৱাৰ সমস্যাও আপোনাক অতি অসুবিধাজনক কৰিব পাৰে। ইয়াৰ বাবে শুই উঠাৰ সময়ত আপুনি 15 মিনিট ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক। তেতিয়া আপোনাৰ যথেষ্ট ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। এই মাহত আপুনি আপোনাৰ আচৰণ কোমল কৰি ৰাখক আৰু সংযমেৰে কাম কৰিব লাগিব। অন্যথা পৰিস্থিতি আগৰ তুলনাত অধিক ভয়ংকৰ হৈ পৰিব পাৰে। ইয়াৰ বাবে যদি আপুনি আপোনাৰ জীৱনত যোগাসন গ্ৰহণ কৰে, তেন্তে ই বহুত সহায় কৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত কৰ্কট ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে আৰু আপুনি সেই সমাধান বিচাৰি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত, এই চেনেলৰ জৰিয়তে অন্য এটা ভিডিঅ'ত। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটোৰ লগত সংযোগ ৰাখি এই চেনেলত ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। এই চেনেলৰ জৰিয়তে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।